বন্ধুসকল আজিৰ এই ভিডিঅ'টোত আমি কথা পাতিম আপোনাৰ জিমেইল একাউণ্টটো আপুনি কোন জায়গাত লগইন কৰি থৈছে মানে আপোনাৰ জিমেইল একাউণ্টটো ক'ত লগইন হৈ আছে কিয়নো আমি যেহেতু জিমেইলটো যতে ততে ব্যৱহাৰ কৰোঁ ধৰি লোৱা হওক এটা নতুন মোবাইল কিনিছো তেতিয়াও সেই নতুন মোবাইলটোত ব্যৱহাৰ কৰিম পুৰণা মোবাইলটোতো লগইন হৈ থাকিব আকৌ কোনোবা এটা ল্যাপটপ বা পিসিত আমি যদি জিমেইলটো ব্যৱহাৰ কৰোঁ তাতেও লগইন কৰি থৈ দিওঁ এনেকুৱাকৈ আমি কেতিয়াবা পাহৰি যাওঁ লগ আউট কৰিবৰ কাৰণে গতিকে আপুনি যদি আজি চাব বিচাৰে আপোনাৰ জিমেইল একাউণ্টটো ক'ত লগইন হৈ আছে কোনটো ডিভাইচত লগইন হৈ আছে আৰু যদি লগইন হৈ আছে তাক আপুনি লগ আউট কৰিব বিচাৰিছে সেই ডিভাইচটোলৈ নোযোৱাকৈ তেতিয়ালে কেনেকৈ কৰিব পাৰিব যদি আপুনি জানিব বিচাৰিছে চাই থাকক এই ভিডিঅ'টো শেষলৈ আমি এই টপিকটোৰ ওপৰত কথা পাতিবলৈ গৈ আছো নমস্কাৰ বন্ধুসকল মই প্ৰণৱ আৰু স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ডিজি ৱৰ্ক অসমলৈ বন্ধুসকল প্ৰথমতে আমি এতিয়া আমাৰ যেটো মোবাইল এপ আছে জিমেইলৰ হেতু ওপেন কৰি লম আমাৰ মোবাইলত আৰু লগইন হৈ যাম লগইন হোৱাৰ পাছতে ইয়াতে প্ৰাইমাৰী যিকেটা মেছেজ এতিয়া আহি আছে আমি ঠিক এনেকৈ দেখা পাম ইনবক্সত এনেকৈ মেছেজ আছে এতিয়া ওপৰলৈ চাওক তিনিটা লাইনৰ এটা অপচন আছে হেতুৰ ওপৰত ক্লিক কৰি দিব তাৰ ওপৰত ক্লিক কৰাৰ পাছত এখন লিষ্ট পাব কিছুমান অপচনৰ তাৰ পিছত সেটিংছলৈ যাও সেটিংছৰ ওপৰত ক্লিক কৰাৰ পাছত আপোনাৰ যিকেটা ইমেইল এই মোবাইলটোত লগইন হৈ আছে হেইকেটা ইয়াত দেখুৱাব মানে স্পেশালি জিমেইল কেটা এতিয়া ধৰি লোৱা হক প্ৰথমটো জিমেইল যেটো আমি ইয়াত দেখা পাইছো হেতু ক'ত লগইন হৈ আছে তাক চেক কৰিব লাগে হেকাৰণে হেতুৰ ওপৰত ক্লিক কৰি দিম তাৰ ওপৰত ক্লিক কৰাৰ পাছতে আপুনি একাউণ্টৰ জাস্ট তলতে মেনেজ ইওর গুগল একাউণ্টৰ এটা অপচন পাব তাৰ ওপৰত ক্লিক কৰি দিয়ক তাৰ ওপৰত ক্লিক কৰাৰ পাছত এই পেজলৈ আহিব এতিয়া ইয়াত দ্বিতীয় নম্বৰ অপচনটো চাওক সিকিউৰিটি এণ্ড সাইন ইন এইটোৰ ওপৰত আপুনি ক্লিক কৰি দিয়ক সিকিউৰিটি এণ্ড সাইন ইনৰ ওপৰত ক্লিক কৰাৰ পাছত তাৰ ভিতৰতো বহুত কিছুমান অপচন পাব আপুনি তললৈ আহক এই সেকশনটোলৈ ইওর ডিভাইসেস সেকশনটোলৈ ইয়াত আপুনি দেখা পাব দুটা ডিভাইস ইয়াত আমি দেখা পাইছো আপুনি যদি বহুত কেটা ডিভাইসত লগইন কৰি থৈছে হেকেটা ইয়াত দেখা পাব কিন্তু সদ্যহতে মোৰ দুটা ডিভাইসতে লগইন আছে এইটো দেখা পোৱা আছে ধৰি লোৱা হওক এই কম্পিউটাৰৰ যেটো ডিভাইস আছে হেতুৰ পৰা মোৰ জিমেইল একাউণ্টটো লগ আউট কৰিব লাগে গতিকে তাৰ ওপৰত ক্লিক কৰি দিম অকমান এক্সপান্ড হৈ যাব আকৌ তললৈ আহিম আৰু ইয়াত কম্পিউটাৰ উইন্ডোজটোৰ ওপৰত আমি ক্লিক কৰি দিম তাৰ ওপৰত ক্লিক কৰাৰ পিছত আপোনাক লগইন কৰিবলৈ কোৱা হ'ব আপুনি ফিংগাৰপ্ৰিন্ট হওক আপোনাৰ পাসওয়াৰ্ড হওক বা যিকোনো এটা ব্যৱহাৰ কৰি আপুনি লগইন হৈ যাওক আপোনাৰ একাউণ্টত লগইন হোৱাৰ পাছতে আপুনি ইয়াত দেখা পাব যেটো ডিভাইস আপুনি সিলেক্ট কৰিছে সেই ডিভাইসটোৰ নাম আৰু ইয়াত সাইন আউটৰ এটা অপচন পাব গতিকে সাইন আউটৰ ওপৰত আপুনি ক্লিক কৰি দিয়ক আৰু সাইন আউটৰ ওপৰত ক্লিক কৰাৰ পাছতে আপোনাৰ সেই ডিভাইসটোৰ পৰা আপোনাৰ জিমেইলটো লগ আউট হৈ যাব আৰু কোনেও এতিয়া সেই ডিভাইসটোত গৈ আপোনাৰ জিমেইল যেটো লগইন হৈ আছে হেতু ব্যৱহাৰ কৰিব নোৱাৰিব বন্ধুসকল এনেকৈয়ে আপুনি যদি চাব বিচাৰে যে আপোনাৰ যেটো জিমেইল একাউণ্ট আছে হেতু ক'ত লগইন হৈ আছে আৰু যদি ইচ্ছা কৰে লগ আউট কৰিবলৈ তেতিয়া হলে এই ধৰণে কৰিব পাৰে